Assalamualaikum everyone, welcome to my channel Sheikh Mosaddeq Information. So portal পৰা এটা গাইডলাইনস আইছে স্পট এডমিশন কৰা স্টুডেন্ট সকলৰ কাৰণে এই টু গাইডলাইনস কৈছে যে এক নম্বৰ কি কৈছে হু ক্যান পাৰ্টিসিপেট ইন স্পট এডমিশন কোনে স্পট এডমিশনত ল'ব পাৰিব এক নম্বৰ দোজ হু হ্যাভ নট সিকিউৰ্ড এডমিশন ইন টু ৰাউন্ডস যিহেতু এতিয়ালৈকে দুটা ৰাউণ্ডত যিহেতু এডমিশন কৰা নাই আৰু দোজ হু ডিড নট ৰেজিষ্টাৰ অন সামাদ পৰ্টেল আৰু যিসকলে এতিয়ালৈকে সামাদ পৰ্টেলত গৈ ৰেজিষ্টাৰ কৰা নাই হিও পাৰিব আৰু কি কৈছে দোজ হু উইশ টু কেনসেল देयर এডমিশন ফ্ৰম এনি অফ দ্য টু ৰাউণ্ডস আৰু যদি তোমালোকে আগতে যদি তোমালোকে এডমিশন কৰিছা দুটা ৰাউণ্ডত সো তোমালোকে এতিয়া কেনসেল কৰিব পাৰা আৰু বেলেগ কলেজ যদি খোজা হেইটো কলেজত তোমালোকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰা সো তোমালোকে পোৰ্টেলত গৈ তোমালোকে কি কৰিব লাগিব স্টেপস সমূহ ফাৰ্স্ট তোমালোকে কলেজ কোনটো কলেজৰ কিমান ভ্যাকেন্সি আছে হেখিনি তোমালোকে চাই লোৱা আৰু হেই মতে কোনটো কলেজত তোমাৰ কাৰণে ভাল হ'ব আৰু কোনটো কলেজত তুমি যাব খোজা হেইটো কলেজত পোৰ্টেলত তোমালোকে একাউন্ট বনাই লগইন কৰি তাত গৈ তোমালোকে এপ্লাই কৰি দিব পাৰিবা সো আৰু যদি তোমালোকৰ কিবা কিবি যদি লাগে আপলোড যদি কিবা দিব কয় ডকুমেন্ট খিনি তোমালোকে হেখিনিও আপলোড দিবা আৰু একাউন্টটো কমপ্লিট কৰি তাত গৈ তোমালোকে কলেজত এপ্লাই কৰিব পাৰিবা সো তোমালোকে এতিয়া কলেজৰ লগত যোগাযোগ কৰা আৰু হেতু কলেজত তোমালোকে যদি প্ৰয়োজন হয় গৈ কিনে তোমালোকে ভালকে ইনফৰমেশন লৈ অহা কাৰণ এটো লাষ্ট ৰাউন্ড হয় আৰু মেৰিট লিষ্টটো নলা এটো স্পট এডমিশনে তোমালোকৰ কাৰণে লাষ্ট চান্স হয় ইয়াত কোনো হেৰফেৰ নকৰিবা সো তোমালোকে কলেজত গৈ তোমালোকৰ কোনো ধৰণৰ মেৰিট লিষ্ট নলা ডাইৰেক্ট কলেজত গৈ স্পট এডমিশন হৈ যাব আৰু কিছুমানৰ ডাউট আছে যে মই যদি মেজৰ যেটোত এপ্লাই কৰিছো হেতু মোৰ ভুলতে গৈছে নাইবা মই এতিয়া মোৰ মাইন্ডটো চেঞ্জ হৈছে মই বেলেগ এটা মেজৰ ল'ব খুজু হেতু কৰিব পাৰিম নে নাই সো তোমালোকৰ হেতু কমপ্লিট সুবিধা তোমালোকৰ আছে তোমালোকে এইটো তেতিয়ালৈকে কৰিব পাৰে যেতিয়ালৈকে তোমালোকৰ ফাইনেল এক্সাম হোৱা নাই ফাইনেল এক্সাম সেমিষ্টাৰৰ ফাইনেল এক্সামৰ আগলৈকে তোমালোকে হেতু কাম কৰিব পাৰা সো তোমালোকে যোৱা আৰু এডমিশনটো লৈ লোৱা আৰু যদি মেজৰ যদি কিবা চেঞ্জ কৰিব লগা আছে হেকিনো তোমালোকে চেঞ্জ কৰি লোৱা সাবজেক্ট খিনি তোমালোকে চেঞ্জ কৰি লোৱা আৰু হ'ব ইয়াতে থাকিল বাই আসসালামু আলাইকুম